সৰুপথৰ পদুমনিত চোতাল নামেৰে কবিতাৰ অনুষ্ঠান সদৌ অসম কবি সন্মিলনে ধনশিৰি মহকুমাৰ কবি সন্মিলনৰ উদ্যোগত তথা ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকনৰ আতিথ্যত তেখেতৰ বাসগৃহৰ চোতালত চোতাল নামেৰে এটি কবিতা অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে পথাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ধনশিৰি মহকুমা কবি সন্মিলনৰ সভাপতি দণ্ডেশ্বৰ বৰাই। তাৰ পিছতে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী সুশীল শইকীয়াই তেওঁৰ পিতৃ লক্ষীৰাম শইকীয়া আৰু ভগ্নী সাবিত্ৰী শইকীয়াৰ সৈতে এটি বৰগীত পৰিৱেশন কৰি চোতাল অনুষ্ঠানৰ আৰম্ভণি কৰে। সদৌ অসম কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বড়ি আৰু জিলা পত্ৰিকা সম্পাদক মহেশ্বৰ বসুমতীৰ আঁতধৰা অনুষ্ঠানটোত কবি সন্মিলনৰ দ্বাৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা দুগৰাকী মেধাৱী ছাত্ৰী নিয়ৰকণা ঢেকিয়াল ফুকন আৰু কাবেৰী চৰেনক বিশেষভাৱে সম্বৰ্ধনা জনায়। চোতাল অনুষ্ঠানটি সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাই। উল্লেখিত অনুষ্ঠানত কবিতা পাঠ অনুষ্ঠানৰ সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ডক্টৰ মাণিক শইকীয়াই। অনুষ্ঠানৰ মজিয়াত প্ৰায় অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো সম্পূৰ্ণৰূপে জীপাল কৰি তোলে। চোতাল অনুষ্ঠানৰ মজিয়াত ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ শতভিষা বিশিষ্ট কবি নিৰু দত্তৰ উমলা পদ্য আৰু কবি স্পনানী গগৈ চেতিয়াৰ মই জুবিনে কৈছো শীৰ্ষক 3খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানৰ শেষৰ ফালে কবি সন্মিলনৰ বিষয়ববীয়াসকলে অনুষ্ঠানটিৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় আৰু ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক ৰঞ্জন গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়ায়। আনহাতে অনুষ্ঠানৰ মজিয়াতে নিশান্ত হৃদয় গগৈয়ে ৰূপম ভূঞাৰ বৰষা তোমাৰ মেঘালী চকুত গীত পৰিৱেশন কৰি সকলোকে আমোদ প্ৰদান কৰে। চোতাল অনুষ্ঠানত নৱপ্ৰজন্মৰ হৈ নিয়ৰকণা ঢেকিয়াল ফুকন কাবেৰী চৰেন আৰু সুশীল শইকীয়াই চোতাল অনুষ্ঠানটিৰ বিষয়ে সকলোৰে আগত নিজা অনুভৱ প্ৰকাশ কৰে। শেষত কাব্যমন্ত পাঠেৰে চোতাল অনুষ্ঠানৰ সামৰণি পৰে। কবিতাক ৰাইজৰ কাষলৈ লৈ যোৱাৰ মানসেৰে সদৌ অসম কবি সন্মিলনৰ এটি কাৰ্যসূচী চোতাল আজি ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত আৰু মই আমাৰ আতিথ্যত এই কাৰ্যসূচীটো আমাৰ গৃহত ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীটোত প্ৰথমেই এটি বৰগীতেৰে সুশীল শইকীয়াদেৱৰ এটি বৰগীতেৰে কাৰ্যসূচী ভাগ আমি ৰূপায়ণ কৰোঁ। তাৰপিছতেই প্ৰথমতে আচলতে পথাৰ কবি ৰাম গগৈদেৱৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়, পুষ্পাঞ্জলি অৰ্পণ কৰা হয়, তাৰপিছত বৰগীত পৰিৱেশন কৰা হয় আৰু তাৰপিছত এটি সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণ কৰা হয়, যিটি সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা উত্তীৰ্ণ নিয়ৰকণা ঢেকিয়াল ফুকনৰ লগতে কবিতা চৰেন তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাদেৱ, প্ৰাক্তন সভাপতি তথা উপদেষ্টা বিশিষ্ট লেখক ডক্টৰ মাণিক শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ চন্দ্ৰ তালুকদাৰ, অসমৰ বিশিষ্ট সাহিত্যিক গৱেষক ধৰ্মেশ্বৰ দুৱৰাদেৱ আজি উপস্থিত আছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ শাখাৰ সভাপতি সম্পাদককে ধৰি বিভিন্ন কবি উপস্থিত আছে। গতিকে আজি আমাৰ চোতালত কবিতাৰ যি এটি অনুষ্ঠান আয়োজন হৈছে, এই অনুষ্ঠানে আমি আশা কৰোঁ যে কবিতাক ৰাইজৰ মাজলৈ লৈ যাব। কবিতা কেৱল ব্যক্তি বিশেষৰ মন বা ভাৱৰ প্ৰকাশ নহয়, মই ভাবোঁ যে কবিতাই সমাজখন গঢ়ে। কবিতাই আমাৰ উঠি অহা প্ৰজন্মৰ মাজলৈ যদি আমি কবিতাক লৈ যাব পাৰোঁ, উঠি অহা প্ৰজন্মৰ যি এতিয়া বিপদগামী অৱস্থা হৈছে তেওঁলোকক আমি কবিতাৰ জৰিয়তে জীৱনৰ সঠিক পথ দেখুৱাব পাৰিম। আৰু যিহেতু সকলোৰে অন্তৰত সৃষ্টিশীলতা থাকে, সকলোৰে অন্তৰত আচলতে প্ৰতিজন মানুহেই কবি, কিন্তু আমি নিলিখোঁ। মই ভাবোঁ আমাৰ গৃহত আজি যি চোতাল অনুষ্ঠান আমি আয়োজিত কৰিছোঁ, ই আমাৰ এই কেৱল সৰুপথাৰ সমজিলা বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত থকা কবিতা ভালপোৱা মানুহৰ কাৰণে এটা প্ৰেৰণাদায়ক অনুষ্ঠান হৈছে। গতিকে মই আমাৰ গৃহত আহি উপস্থিত হোৱা সদৌ অসম কবি সন্মিলনৰ সভাপতি, গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি, সম্পাদককে প্ৰমুখ বিষয়ববীয়াসকল, কবিসকলক, বিভিন্ন প্ৰান্তৰ শাখাসমূহৰ সভাপতি সম্পাদক সকলোকে অন্তৰৰ পৰা আৰু ধনশিৰি মহকুমা কবি সন্মিলনৰ সভাপতি সম্পাদক, পত্ৰিকা সম্পাদক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আজি কেইবাখনো গ্ৰন্থ উন্মোচন হৈছে। ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ শতভিষাখন উন্মোচিত হৈছে। নিৰু দত্তৰ উমলা পদ্য, স্পনানী গগৈ চেতিয়াৰ মই জুবিনে কৈছোঁ শীৰ্ষক গ্ৰন্থ অনুষ্ঠিত হৈছে। মই ভাবোঁ আজি আমাৰ এই অনুষ্ঠানটোৱে নিশ্চিত ৰূপত সমাজলৈ এটা শুভবাৰ্তা প্ৰেৰণ কৰিব আৰু সকলোকে জীৱনৰ পথ নিৰ্মাণত কবিতাই বাট দেখুৱাব। ধন্যবাদ। সদৌ অসম কবি সন্মিলনৰ এটা আজিৰ পৰা 2 বছৰমানৰ আগতে নতুনকৈ আৰম্ভ কৰা এটা অনুষ্ঠান হৈছে চোতাল। এই চোতাল অনুষ্ঠানটো আমি ব্যক্তি বিশেষৰ ঘৰৰ চোতালত আমি অনুষ্ঠিত কৰোঁ আৰু ইয়াৰ এটা তাৎপৰ্য আছে যে আমাৰ সাধাৰণতে অসমীয়া মানুহৰ আগতে চোতালৰ পৰাই বহু সাংস্কৃতিক কৰ্ম আৰম্ভ হৈছিলে, কিন্তু আজি অসমীয়া মানুহৰ বিভিন্ন কাৰণত তেনেকুৱা চোতালেই নাইকিয়া হৈ থাকিলে। গতিকে আমাৰ সেই তেনেকুৱা এটা পৰম্পৰাৰ প্ৰতি
আমাৰ এটা আকৰ্ষণ, সেইটো এটা মূল কথা। আৰু ইয়াতে আমি যিসকল দূৰৰ পৰা আহে তেখেতসকলে কবিতা পাঠ কৰে, কিন্তু তাৰ উপৰিও আমি ভাবোঁ যে ওচৰ চুবুৰীয়া যিসকল যি ঘৰ মানুহৰ যি ঘৰ গৃহস্থত ঘৰত মানে চোতাল অনুষ্ঠানটো হ'ব, তাৰ ওচৰ পাজৰৰ যিসকল মানুহ তেখেতসকল যাতে আহে আৰু তেখেতসকলে যাতে এই কবিতা নিচিনা এটা বিষয়ৰ লগত যাতে তেখেতসকল সম্পৃক্ত হ'ব পাৰে, সেইটোৱে মূল উদ্দেশ্য। আৰু সেইটো উদ্দেশ্যৰে সদৌ অসম কবি সন্মিলনে এই অনুষ্ঠানটো পালন কৰি আহিছে। এনেধৰণৰ অনুষ্ঠানৰ দ্বাৰা যিহেতু উঠি অহা প্ৰজন্ম বৰ্তমান সময়ত দেখা পোৱা যায় যে কবিতাৰ পৰা অকণমান কিছু আঁতৰত যেন অনুভৱ হয়, গতিকে এনেধৰণৰ অনুষ্ঠানে উঠি অহা প্ৰজন্মক কি ধৰণে উপকৃত কৰিব বুলি আপুনি ভাবে? আমি ভাবোঁ আচলতে কবিতাৰ যোগেদি মানুহৰ হৃদয়বৃত্তিৰ আত্মপ্ৰকাশ ঘটে, আৰু এই হৃদয়বৃত্তিৰ আত্মপ্ৰকাশ ঘটাটোৱে মানুহৰ বিকাশৰ এটা মূল কথা। কাৰণ আমি বিভিন্ন ধৰণৰ জ্ঞান গৰিমা আমি অৰ্জন কৰিব পাৰোঁ, কিন্তু তাক যদি আমি প্ৰকাশ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কোনো বিশেষ অৰ্থ নাথাকে। গতিকে মানুহৰ অনুভূতি আৰু উপলব্ধিৰ প্ৰকাশৰ বাবে কবিতাৰ অত্যন্ত প্ৰয়োজন। আৰু সেই ক্ষেত্ৰত আজিৰ যি নতুন প্ৰজন্ম বুলিয়েই নহয়, সকলোৰে কাৰণে কবিতা অত্যন্ত উপযোগী আৰু আত্মপ্ৰকাশৰ অত্যন্ত উৎকৃষ্ট মাধ্যম। সেই ক্ষেত্ৰত চোতালৰ নিচিনা অনুষ্ঠানে স্থানীয়ভাৱে আঞ্চলিকভাৱে কবিসকলক মানে তেখেতসকলক যিটো অনুপ্ৰেৰণা, সেই অনুপ্ৰেৰণা দিব পাৰিব বুলি বিশ্বাস কৰোঁ।